নমস্কাৰ মহিহুৰৰ কবিতা প্ৰেমী সাহিত্যানুৰাগী এগৰাকী সক্ৰিয় সংগঠক মুকিবীৰ ৰমান ডাঙৰীয়াই কেতিয়াবাই কবিতা এটি পাঠ কৰি পঠিয়াবলৈ কৈছিলে। মোৰ অকমান ব্যক্তিগত কাৰণতেই অকমান পলম হ'ল। তেওঁৰ তত্ত্বাৱধানত পোহৰ জোনাকী বুলি এখন মঞ্চ ইতিমধ্যে গঢ় লৈ উঠিছে আৰু মই আশা কৰিছোঁ এই মঞ্চখনে আমাৰ অসমীয়া কাব্য সাহিত্যৰ দিশ নিৰ্দেশনা কৰাৰ ক্ষেত্ৰত এক সক্ৰিয় আৰু সদৰ্থক ভূমিকা গ্ৰহণ কৰিব। মোৰ শুভেচ্ছা থাকিল আৰু তেওঁৰ অনুৰোধ মৰ্মে মই মোৰ এটা কবিতা পাঠ কৰি পঠিয়াবলৈ চেষ্টা কৰিছোঁ। কবিতাটো কেইদিনমান আগতে লিখিছিলোঁ। কবিতাৰ শিৰোনাম বন্দুক এটা লাগিছিল। বহু দেখিলোঁ, বহু লিখিলোঁ, শেষত সিদ্ধান্ত ল'লোঁ কাইলৈৰ বাবে এটা বিন্দুকে আঁকোৱালি লওঁ। বিন্দুৱে ব্ৰহ্মাণ্ড, বিন্দুতে সিন্ধু। বন্ধুসকলে সকীয়াইছিল, বিন্দুক নহয়, বন্দুক এটা আঁকোৱালি লোৱা, কাইলৈতো ভয়ংকৰ হ'ব। মই ভিৰত হেৰাই যাব খোজা নাই। মোৰ পদধ্বনি মানেইতো প্ৰবাতী পক্ষীৰ কলধ্বনি। হাবিৰ নিৰ্জনতাৰ দৰেই জীৱন ভ্ৰম তলে পুতল। বাঘৰ গোজৰণি, চৰাইৰ কলকাকলি, সতেজ গছ-গছনি, সকলো নিৰ্জনতাৰ তল। বিক্ষিপ্ত চেতনাত তাৰেই প্ৰতিফলন, নৱবৰুৱাৰ আৰ্তি, হে অৰণ্য, হে মহানগৰ, কি ৰোগত আক্ৰান্ত মহানাগৰিক জীৱন। মই কলৈ গৈ আছোঁ, কলৈ যাবলৈ মন মেলিছোঁ, মোৰ বিচৰণৰ পৃথিৱীৰ মাটি নাই, পানী আৰু পানী। মাটি ক'ত হৃদয় মাজুলীত। এইবোৰ কিহৰ ইংগিত, কপৌজনীও অহা নাই বহাগত। মই ৰৈ থকাটো নাই, গৈয়ে আছোঁ দেখোন, কলৈ গৈ আছোঁ, অজান আশংকাত বুকু কঁপিছে। পৰুৱাৰ এটালানি ভূপেন্দাৰ গীতৰ পংক্তিবোৰে ভিৰ কৰিছে তাত। কি শোকত সিহঁত মৌন সমদল শব্দৰ। কিবা এটা ঘটিছে, কিবা নতুন বিপদ। এতিয়া কিমান ৰাতি, লুইতৰ বুকুৰে সময় গৈছে উটি। বীৰেন ভট্টৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বিষ্ণুৰাভা আজি নাই। বন্ধুৰ সকিয়নিলৈ মনত পৰিল, বন্দুক এটা লাগিছিল মোৰ ভয়বোৰক তাৰ বেয়নেটেৰে খুচি মাৰিবলৈ। নিজকে ক'লো মনৰ দুৱাৰ খোলা আৰু চোৱা, বন্দুকৰ বুলেটে সৃষ্টি কৰা বিন্দুতে সমাহিত আমাৰ জীৱন সিন্ধু। ধন্যবাদ।